আজি অলপ বাইকখনৰ অইল চেঞ্জ কৰিম ঘৰতে কৰিম যেহেতু ঘৰতে আছো কতো যোৱা হোৱা নাই একেদিন সো ভাবিছো কবালে যাম বুলি তো তাৰ আগতে অইল চেঞ্জ কৰিব আছে মোৰ ইমান দূৰ ৰাইড কৰি আহি এবাৰো অইল চেঞ্জ কৰা নাই গৰমত মই মানে সাৰ্ভিস সেন্টাৰ যাবও মন যোৱা নাই সো নিজে কৰিলো আৰু মোৰ বাইকখনৰ অৱস্থা এয়া চাব পাৰে এনেকুৱা হৈ আছে বৰ্তমান আৰু ইয়াৰ গোটেই ৰেপ কেটাও মই উলাই থৈ দিছো ইয়াতে মোৰ পিংক কালাৰ আছিল কাৰণ এখন মই চেঞ্জ কৰিম বুলি ভাবি আছো ইয়াৰ লুকটো সেডল ষ্টেটো ভাঙি আছে ইমান হেভি লোডেড লাগেজ লৈ মই ঘূৰি আছিলো ইমান দিনে তো এইখনো অলপ মই এতিয়া খুলি দিও কাৰণ এটো দেখা পাইছে আপোনালোকে এটো ভাঙি গৈছে মই চেঞ্জ কৰিব আছে এটো ভাঙি গৈছে এইকেটা উলিয়াই দিম সব কিন্তু ফিলহাল এতিয়া আমি অইল চেঞ্জ কৰো লেটস স্টার্ট এমার্জেন্সি যদি অইল চেঞ্জ কৰিব লগা হয় তো কেনেকে চেঞ্জ কৰে মই আপোনালোকক আজি দেখাম ফাৰ্ষ্টে আমি খুলিম এনেকুৱা এটা যন্ত্ৰ লাগিব আপোনালোকক প্ৰথমতে আমি খুলিম এটো এখন হৈছে বেলি পেন্ট সো এখন ফাৰ্ষ্টে আমি নট কেটা খুলু আমাক লাগে এনেকুৱা এটা টুল বক্স তে সব লাগা বস্তুবোৰ আছে গৰম গৰম নেক্সট আমি খুলিম অইল ফিল প্লাগটো খুলি গল অলপ জোৰ লগাব লাগে পিছে এটো হৈছে অইল ফিল্টাৰ হাউজিং তো আমি খুলিম এতিয়া ইয়াৰ কভাৰটো যেহেতু আমাক এতিয়া চেঞ্জ কৰিব লাগে অইল ফিল্টাৰ মোৰ লগত ডাঙৰ সাইজৰ সকেটটো নাছিলে তো হেকাৰণে মই এতিয়া জুগাৰ কৰি ললো গাড়ীৰ লৈ লৈছো তো এটো চলি যাব 1 2 3 হৈ গৈছে जुगाड़ हो गया है हम तो ओ माय गॉड का डेंजर लेतरा হৈ আছে এটো হৈছে এটা বহুত দৰকাৰী বস্তু ঠিক আছে এটো অনলাইন আপোনালোকে পাই যাব এটো হৈছে ম্যাগনেট টুল আৰু এটো এনেকে টানি এক্সটেন্ড কৰিব পাৰে আৰু ইয়াৰ কামটো কি হয় যেনে মই এতিয়া এটো খুলিম এটো একচুয়ালি আমি স্ক্ৰু ড্ৰাইভাৰ দিও খুলিব পাৰো কিন্তু মানে আমি স্ক্ৰু ড্ৰাইভাৰ দি খুলু তেতিয়া মানে এই বডিটো ন সাইডে বডিটো যোনটো আছে তাত দাগ লাগি যায় তো হেতুৰ পৰা আমি এভয়েড কৰিবলৈ একদম পারফেক্ট বস্তু হয় তো নট বলটো मतलब কবাত যদি ভিতৰত বা কবাত এনেকুৱা হাতেদি উলাব নোৱাৰা জায়গাত যদি পৰি যায় তেতিয়া মানে এটো ইজি হয় এনেকে জাস্ট কিবা কৰি উলিয়াব পাৰি সো এটিয়ে হয় ইয়াৰ কামটো সো এটো আমি কেনেকে উলিয়াম এতিয়া আপোনালোকক দেখাইছো জাস্ট এনেকে কৰি এনেকে সি ইমান ইজি ইমান লেতৰা হৈ আছে কেটিএমৰে ইউজ কৰিছো মই অবভিয়াসলি এটো হৈছে নতুন অইল ফিল্টাৰ আমি ইয়াতে লগাম ফাৰ্ষ্টে আমি এখিনি কাপোৰ দি সাফা কৰি লও ধুনিয়াকে এনেকে কাপোৰ এটা দি এনেকে এবোৰ অলপ সাফা কৰিব লাগে যাতে বেয়া অইল কেটা থাকি না যায় আৰু মই ইয়াতে নতুন ওৰিংও লগাইছো আৰু যেতিয়া আমি অইল ফিল্টাৰ বা অইল চেঞ্জ কৰো তেতিয়া আমি সদায় এই ওৰিংটো চেঞ্জ কৰি থাকিব লাগে সো এতিয়া মই লগাইছো ইয়াতে নতুন এটা আৰু আজি মই ইউজ কৰিম কেষ্ট্ৰল পাৱাৰ 1 আল্টিমেট 10W50 আৰু ইয়াত 5 in 1 ফৰ্মুলা আছে প্লাস এটো ফুললি সিনথেটিক হয় লাষ্ট 6 মান্থছৰ পৰা মই এটো কেষ্ট্ৰলৰে অইল ইউজ কৰি আছো পাৰফৰম্যান্সটো মই ভাল পাইছো আৰু মই ইমান লং ৰাইড কৰিছো আপোনালোকে মোক অবভিয়াসলি দেখিছে সাগে লং ৰাইড কৰা তো মানে চলাই থাকুতে একদম স্মুথ আৰু ইঞ্জিন পারফরম্যান্সও একদম ভাল হৈছে অলপও মানে ভাইব্রেশন ফিল হোৱা নাই সো সেই কাৰণে মই ভাল পাইছো আপোনালোকে কেনেকুৱা পাইছে আৰু যদি আপোনালোকে কেষ্ট্ৰল ইউজ কৰিছে মোক জনাবচোন একচুয়ালি 1.7 লিটাৰস লাগে তো মোৰ এনেকুৱা দুটা 2 লিটাৰসৰ বটল আছে এনেকুৱা যদি আমি অকমান অইল এখিনিতে এনেকে লগাই লও অইল ফিল্টাৰৰ মানে সিলটো ভালকে হয় সেই কাৰণে আমি অলপ এনেকুৱা আগতে লগাই লব লাগে ঠিক আছে আৰু ইয়াতো সাইডত অলপ যেহেতু নতুন হয় তো সেই কাৰণে অলপ এনেকে অইল লগাই লব লাগে দুইফালে এতিয়া এটো ফিট কৰি দিম ফানেল এটা দৰকাৰ হ'ব আৰু এতিয়া আমি ঢালিম আৰু 1 লিটাৰ নাঢালো 700 ml ঢালিম আমি সো এইখিনি আমি জতে ততে পেলাব নালাগে হেকা ঘৰৰ কাৰণে এটা ড্ৰেইন বাকেট যদি আপোনালোকে ঘৰত চেঞ্জ কৰিব বিচাৰে এনেকুৱা এটা ললে হয় ড্ৰেইন পেন অৰ ড্ৰেইন বাকেট এনিথিং যিকোনো ক'ব পাৰে আপোনালোকে সো এইখিনি আমি এতিয়া কি কৰিম এটো খালি বটলটো যোনটো আমাৰ এটো থাকি গৈছে খালি বটলটো ইয়াত আমি ঢালি পেলে इसका कुछ करना पड़ेगा এনেকে ভৰাব পাৰো কিমান ইজি আহি পেলে বাইকখন এনেকে থৈ দিছো আৰু ওয়াশ কৰা হুৱাই নাই তো আমি এইখিনি লগাই লৈছো তাৰ পিছত লৈ যাম ওয়াশ কৰিবলে ফুল স্টার্ট करेंगे ओ वाओ
ये इंजन का आवाज़ अभी बहुत बढ़िया लग रहा है, मस्त। सो गाइज अभी मेरा बाइक फुल तैयार हो गए हैं राइड के लिए, तो हम अभी जाएंगे छोटा मोटा राइड पे। और यही था गाइज, और अब ऑयल चेंज करना इतना भी मुश्किल नहीं था, आप घर पे खुद ही इजीली ऐसे कर सकते हैं। तो मिलते हैं आपको नेक्स्ट वीडियो पे, बाय बाय।